Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি এটা ভেকেন্সিৰ ওপৰত ডিসকাস কৰিব লৈছোঁ আৰু এই ভেকেন্সিটো ওলাইছে গেইল ইণ্ডিয়া লিমিটেড। আমি সকলোৱে জানো গেইল এটা মহাৰাট্না PSU হয় আৰু ভালেখিনি পোষ্ট ওলাইছে। কি পোষ্ট ওলাইছে এবাৰ আমি চাই লওঁ আহক। প্ৰথম পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ কেমিকেলত ওলাইছে। গ্ৰেড দিছে তেওঁলোকে S7, ST ওলাইছে দুটা পোষ্ট। নেক্সট ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ ওলাইছে মেকানিকেলত सेम S7 ग्रेड और ST ওলাইছে এটা। ফৰমেন ওলাইছে ইলেক্ট্ৰিকেলত S5 তেওঁলোকে দিছে গ্ৰেড পে গ্ৰেড আৰু ওলাইছে ST অকল এটা। ফৰমেন তেনেকৈ ইনষ্ট্ৰুমেণ্টেশ্যনত ওলাইছে 14টা, SC 5টা আৰু ST 9টা। নেক্সট তেনেকৈ ফৰমেন ওলাইছে চিভিলত ওলাইছে টোটাল 6টা। জুনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফিচিয়েল লেংগুৱেজত ওলাইছে 5টা। ইয়াত আপোনালোকে দেখিছে আনৰিজাৰ্ভ EWS 0 OBC SC ST টোটাল ওলাইছে 5টা। নেক্সট ওলাইছে জুনিয়ৰ কেমিষ্ট S5 মানে গ্ৰেডত ওলাইছে আনৰিজাৰ্ভ 3টা, OBC NCL 3টা, SC 2টা, টোটাল 8টা। তেনেকৈ জুনিয়ৰ একাউণ্টেণ্ট যিসকল ব্যক্তি একাউণ্টছ বেকগ্ৰাউণ্ডৰ হয় বিকম কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে খুব ভাল খবৰ। S5ত ওলাইছে টোটাল পোষ্ট ওলাইছে 14টা, আনৰিজাৰ্ভত 7টা, EWSত এটা, OBC NCLত 3টা, SC 2টা আৰু ST এটা, টোটাল 14টা ওলাইছে। নেক্সট টেকনিক্যাল এসিস্টেন্ট ল্যাবৰেটৰীত ওলাইছে 3টা। অনলি SC কেটেগৰীত ওলাইছে। অপাৰেটৰ ওলাইছে কেমিকেলত 73টা। সকলো মানে আনৰিজাৰ্ভ OBC NCL EWS সবতে ওলাইছে। তেনেকৈ টেকনিক্যাল ইলেক্ট্ৰিকেলত ওলাইছে টেকনিচিয়ান ইনষ্ট্ৰুমেণ্টেশ্যন, টেকনিচিয়ান মেকানিকেল, টেলিকম, অপাৰেটৰ ফায়াৰ, অপাৰেটৰ বইলাৰ ক'ত কিমান ওলাইছে ধেৰ পোষ্ট ওলাইছে। 44টা, 45, 39, 11, দেন 39, 8টা বহুত পোষ্ট ওলাইছে আপোনালোকে দেখিছে। নেক্সট আৰু এটা একাউণ্টছ বেকগ্ৰাউণ্ডৰ কাৰণে একদম ভাল খবৰ, দুটা পোষ্ট ওলাইছে আৰু এটা ওলাইছে একাউণ্টছ এছিষ্টেণ্ট। তাত ওলাইছে S3 আনৰিজাৰ্ভৰ কাৰণে 6টা, EWS এটা, OBC NCL 3টা, SC 2টা, ST এটা, টোটাল 13টা। আকৌ ওলাইছে বিজনেছ এছিষ্টেণ্ট। ইয়াতো গ্ৰেজুৱেট লেভেলে এপ্লাই কৰিব পাৰিব। ইয়াত টোটেল ওলাইছে 65টা। চাওক কিমান বেছি ওলাইছে। আনৰিজাৰ্ভ কেটেগৰীতে ওলাইছে 30টা। অল অভাৰ ইণ্ডিয়া বেচিছ এইবিলাক বহুত ওলাইছে। টোটেল পোষ্ট ওলাইছে 391 আৰু ইমানখিনি পোষ্ট বহুত দিনৰ মূৰত ওলাইছে আৰু গেলত প্ৰায় ওলাই থাকে বাৰু। তাৰপাছত আপোনালোকে ইয়াত কি পোষ্ট আছে, কি গ্ৰেড দিছে আপোনালোকে এবাৰ গ্ৰ' থ্ৰু কৰি ল'ব, চাই ল'ব। মই ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকক অকল কৈ দিছোঁ। জুনিয়ৰ ইঞ্জিনিয়াৰ যিটো কেমিকেল তাত ডিপ্ল'মা বিচাৰিছে আৰু 8 years অফ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তেনেকৈ চেম জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলত চেম। ফৰমেন ইলেক্ট্ৰিকেলত 2 বছৰ বিচাৰিছে, ইনষ্ট্ৰুমেণ্টেশ্যনত 2 বছৰ, ফৰমেন চিভিলত 2 বছৰ, ছুপাৰিনটেণ্ডেণ্ট অফিচিয়েল লেংগুৱেজত 3 বছৰ, জুনিয়ৰ কেমিষ্ট 2 বছৰ। নেক্সট জুনিয়ৰ একাউণ্টেণ্টত ইণ্টাৰমিডিয়েট অৰ ইকুইভেলেণ্ট ইন CA অৰ ICW মিনিমাম 2 years বিচাৰিছে তেওঁলোকে। নেক্সট টেকনিকেল এছিষ্টেণ্টত বিচাৰিছে 1 year, অপাৰেটৰ কেমিকেলত 1 year, টেকনিচিয়ান ইলেক্ট্ৰিকেলত বিচাৰিছে 2 years, ইনষ্ট্ৰুমেণ্টেশ্যনত বিচাৰিছে 2 years, মেকানিকেলত 2 বছৰ, নেক্সট টেলিকমত 2 বছৰ, অপাৰেটৰ ফায়াৰত 2 বছৰ, বইলাৰত 1 year বিচাৰিছে আৰু একাউণ্টছ এছিষ্টেণ্টত 1 year বিচাৰিছে তেওঁলোকে। বেচেলৰ ডিগ্ৰী মিনিমাম 3 year মানে বিকম বিচাৰিছে আৰু বাকী বিজনেছ এছিষ্টেণ্ট যিটো পোষ্ট তাত আপোনালোকে দেখিছে বেচেলৰ ডিগ্ৰী বিচাৰিছে মিনিমাম 3 years অফ ডিউৰেশ্যন ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। যাৰ মানে বিজনেছ এডমিনিষ্ট্ৰেশ্যন কোৰ্চ ছাবজেক্ট আছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এইখিনি হৈছে ইম্পৰ্টেণ্ট পইণ্ট, বাকীবিলাক আপোনালোকে চাই ল'ব। আৰু বহুতখিনি পোষ্ট ওলাইছে, যিসকল ব্যক্তি এলিজিবল তেওঁলোকে এপ্লাই কৰি ল'ব পাৰে। আপাৰ এজ লিমিট তেওঁলোকে কাট অফ ডেট দিছে 7th of September 2024। বাকী এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট যিটো ৰুল হয় সেইটো তেওঁলোকে দিব বুলি লিখিছে। পে' স্কেল S7ৰ কাৰণে 35ৰ পৰা 1,38,000, S5ত 29,000ৰ পৰা 1,20,000, S3 24,500ৰ পৰা 90,000। বাকী এলাউন্সেছবিলাক তেওঁলোকে গোটেইবিলাক দিব, ভেৰিয়েবল যি আছে, ছুপাৰনেশ্যন বেনিফিট যি আছে গোটেইখিনি দিব। এপ্লিকেশ্যন ফি মাত্ৰ 50 টকা। যিসকল জেনেৰেল EWS আৰু OBC বাকীখিনিৰ কাৰণে তেওঁলোকে ফ্ৰী দিছে। আৰু ইয়াত তেওঁলোকে দি দিছে হাউ টু এপ্লাই গাইডলাইনছখিনি চাই ল'ব। আৰু এইটো হৈছে ৱেবছাইট, ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় লাইক কৰি দিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ইয়াতে আমি আৰু দুটামান ইম্পৰ্টেণ্ট ডেটকেইটা আমি চাই লওঁ কি ইম্পৰ্টেণ্ট ডেট তেওঁলোকে দিছে। ইয়াত চাওক কমেন্সমেণ্ট অফ অনলাইন এপ্লিকেশ্যন তেওঁলোকে দিছে 8 আগষ্টৰ পৰা আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন দিছে 7th of September 2024
আৰু ইয়াত এটা লাইন লিখিছে এডমিট কাৰ্ড ফৰ ৰিটেন টেষ্ট শ্বেল বি ইছ্যুড ছেপাৰেটলি টু দ্য এলিজিবল কেণ্ডিডেটছ। তো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।